আমি আজি আলোচনা কৰিম অসমীয়াৰ বুকৰ আছাম হিষ্ট্ৰীৰ পাৰ্টটো। গোটেইখিনি আমি MCQ ৱাইজত আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, হুইচ চিটি ইজ কল্ড দ্য চিটি অফ এটাৰ্নেল ৰোমাঞ্চ? কোনখন নগৰক যাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়? কাৰেক্ট আনচাৰ হ'ল তেজপুৰ। তেজপুৰক যাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য নাগশংকৰ টেম্পল ইজ বিলিভ টু বি বুল্ড বাই? বিশ্বাস কৰা মতে নাগশংকৰ মন্দিৰভাগ কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট আনচাৰটো হ'ল নাগশংকৰে নাগশংকৰ মন্দিৰভাগ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল অফ তেজপুৰ ৱাজ বুল্ড ইন দ্য ৰিজিয়ন অফ? তেজপুৰস্থিত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰভাগ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট আনচাৰ হ'ল বানাচুৰ। বানাসুৰ শাসনকালত বা ৰাজত্ব কালত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, বানাচুৰ দ্য কিং অফ শোণিতপুৰ ৱাজ গ্ৰেট ডিভ'ইট অফ? শোণিতপুৰৰ ৰজা বানাসুৰ কিহৰ এজন মহান ভক্ত আছিল? শিৱৰ এজন মহান ভক্ত আছিল। শিৱ বা হৰ? কেতিয়াবা শিৱ নিদি হৰ বুলি দিব অপশ্যনত, তেতিয়া হৰ হ'ব। মেৰিড উষা দ্য ডটাৰ অফ অসুৰ কিং বানা? অসুৰ ৰজা বানৰ জীয়ৰীক কোনে বিয়া কৰাইছিল? কৰিছিল অনিৰুদ্ধই। শ্ৰীকৃষ্ণৰ নাতিক অনিৰুদ্ধ বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ডটাৰ অফ বান ৰজা? বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল? কাৰেক্ট আনচাৰ হ'ল উষা। উষা হৈছিল বান ৰজাৰ জীয়ৰী। নেক্সট কুৱেশ্যনটো হৈছে, মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বানাসুৰ বা বান ৰজা। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাচীন কালত কুন্দিল নগৰক কি নামেৰে জনা গৈছিল? প্ৰাচীন কালত কুন্দিল নগৰক ভীষ্মক নগৰ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন কোনে নিৰ্মাণ কৰিছিল? কুন্দিল নগৰখন নিৰ্মাণ কৰিছিলে ভীষ্মক ৰজাই। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক কোনে হত্যা কৰিছিল? কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক হত্যা কৰিছিল অৰ্জুনে। নেক্সট কুৱেশ্যনটো হৈছে, গুৱাহাটীস্থিত দীঘলী পুখুৰীটো কাৰ সৈতে জড়িত? দীঘলী পুখুৰীটো ভগদত্তৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে, ভগদত্তৰ জীয়ৰী ভানুমতী কোনজন ব্যক্তিলৈ বিয়া হৈছিল? ভগদত্তৰ জীয়ৰী ভানুমতী দুৰ্যোধনলৈ বিয়া দিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভগদত্তৰ হাতীটোৰ নাম কি? ভগদত্তৰ হাতীটোৰ নাম হৈছে ঐৰাৱত বা সুপ্ৰতিকা বুলি জনা যায়। হৈছে, মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰৰ ৰণৰ সময়ত প্ৰাগজ্যোতিষপুৰ সাম্ৰাজ্যখন কোনে শাসন কৰিছিল? কাৰেক্ট আনচাৰটো হ'ল ভগদত্ত। ভগদত্তই শাসন কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাগজ্যোতিষপুৰত হিন্দু তত্ত্ববাদ কোনজন ৰজাই প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু তত্ত্ববাদ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমত মধ্যযুগত যুগুতোৱা দুখন পৌৰাণিক গ্ৰন্থৰ নাম কি? এখন হৈছে কালিকা পুৰাণ, আনখন হৈছে য়োগিনী তন্ত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিলে? নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অনুসৰি অসমৰ প্ৰাচীন নাম কি আছিল? অসমৰ প্ৰাচীন নাম আছিলে প্ৰাগজ্যোতিষপুৰ। আনচাৰ চিটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজা কোন আছিল? কাৰেক্ট আনচাৰটো হ'ল মহিৰংগ দানৱ। মহিৰংগ দানৱ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজা। নেক্সট কুৱেশ্যনটো হৈছে, তান্ত্ৰিক পুথি যোগিনী তন্ত্ৰত দুগৰাকী দেৱীক আৰাধনা কৰা হয়। এগৰাকী কালী, আনগৰাকী হৈছে কামাখ্যা। য়োগিনী তন্ত্ৰত কামাখ্যা আৰু কালী দেৱীক আৰাধনা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন। এইটোৰ এভাগ এক্সামত আহিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, ঐতিহাসিক অসমৰ বুৰঞ্জী কোনটো বংশ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছে? এইটো হৈছে বৰ্মন বংশ। আৰু বৰ্মন বংশ প্ৰতিষ্ঠা হৈছিল 350 খ্ৰীষ্টাব্দত আৰু শেষ হৈছিলে 650 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন হৈছে, বৰ্মন বংশৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? সেইটো হৈছে প্ৰাগজ্যোতিষপুৰ। আনচাৰ এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? সেইজন হৈছে পুষ্যবৰ্মন। পুষ্যবৰ্মন গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা, কামৰূপৰ ৰজা আছিল। নেক্সট কুৱেশ্যনটো হৈছে, বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিল? বৰ্মন বংশৰ চৰকাৰী ভাষা আছিলে কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। নেক্সট কুৱেশ্যনটো হৈছে, বৰ্মন বংশৰ কোনজন ৰজাৰ মহাধীৰাজ বুলি জনা যায়? সেইজন হৈছে পুষ্যবৰ্মনক। পুষ্যবৰ্মনক মহাধীৰাজ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে,
অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা কোন আছিল? অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা আছিল মহেন্দ্ৰ বৰ্মন। আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হৰ্ষচৰিত্ৰ নামৰ পুথিখন ৰচনা কোনে কৰিছিল? হৰ্ষচৰিত্ৰ নামৰ পুথিখন ৰচনা কৰিছিলে বাণভট্টই। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে কুমাৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল? কুমাৰ ৰজা উপাধিটো প্ৰদান কৰিছিল ভাস্কৰ বৰ্মনক। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিলে হৰ্ষবৰ্ধন। আনচাৰ বিটো কাৰেক্ট হ'ব, হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যনটো হৈছে হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ কোনজন ৰজাই বন্ধুত্ব স্থাপন কৰিছিল? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ দিয়া উপহাৰসমূহৰ ভিতৰত কি আছিল? তাত আছিল কেল আৰ্টিকলছ অৰ্থাৎ বেতৰ সঁজুলি আছিল।